ছাত্ৰ-ছাত্ৰীসকল এইটো চেপ্টাৰ নম্বৰ 12 পৰমাণু যেটো আমি ইংৰাজীত এটমছ বুলি কওঁ একেবাৰে ছুটি একেবাৰে সহজ এটা বিষয় কিছুমান বিষয় ক্লাছ 9ত পোৱা গৈছিল সায়েন্সত তেতিয়ালে আমি ক্ৰমান্বয়ে আৰম্ভ কৰো যি বস্তু আছে ইয়াতে পৰমাণু কাক বোলে এই যে আমি কিবা এটা বস্তু যদি ভাঙি গৈ থাকো তেতিয়া ভাঙি গৈ থাকিলে তেতিয়া এটা মূল এটা পদাৰ্থত গৈ ইয়াক আৰু পুনৰ টুকুৰা কৰিব পৰা নাযায় বুলি তেনেকুৱা এটা ধাৰণা আমি লগাব পাৰো আৰু বহুত বছৰ আগৰ পৰাই তেনেকুৱা এটা ধাৰণা লগাই আহিছে বিজ্ঞানীসকলে বা দাৰ্শনিকসকলে তেওঁলোকে যেটো এটা কনক্লুজনত আহিছিলে যে এই বস্তুটো আৰু বেছি ভাঙিব নোৱাৰো আটাইতকৈ মৌলিক পদাৰ্থ তাকে আমি পৰমাণু বুলি জানো ই হৈছে পদাৰ্থৰ মৌলিক আধাৰ এই পৃথিৱীৰ সকলো বস্তু পৰমাণুৰ দ্বাৰা গঠিত কিন্তু পৰমাণু আকাৰ অতি সৰু ইমানে সৰু যে তুমি চকুৰে দেখিব নোৱাৰিবা এটো এটা আনুমানিক বস্তুৱে হয় আনকি অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰাও দেখাটো খুবেই দিগদাৰ এনে এটা কম্পিউটাৰত এটা আইডিয়া এটা লগাব পৰা যায় তাৰ ইমেজ এটা বনাব পৰা যায় কিন্তু যেনেকৈ আমি বেলেগ বস্তুবোৰ দেখা পাওঁ তেনেকুৱা কিন্তু এটা পৰমাণু দেখিব পৰা নাযায় তথাপিও আমাৰ বাবে পৰমাণুৰ জ্ঞান অতি গুৰুত্বপূৰ্ণ কিয়নো ইমানে সৰু বস্তু যেটো আমি চকুৰে দেখা নাপাওঁ তথাপিও ইয়াৰ বিষয়ে কিয় জানিব লাগে কিয়নো আমাৰ চাৰিওকাষে যিবোৰ পৰিঘটনা ঘটি আছে সেইটো পৰমাণুৰ স্তৰতহে খেলিমেলি হোৱাৰ কাৰণে বা পৰমাণুৰ স্তৰত যিবোৰ পৰিঘটনাবোৰ ঘটি আছে সেইটোৰ ওপৰতে আমাৰ কাষৰ বস্তুবিলাক সেই ধৰণে বিহেভ কৰি আছে যাৰ বাবে পৰমাণুৰ জ্ঞানটো আমাৰ জানাটো অতি জৰুৰী পৰমাণুবোৰ অন্বেষণ কৰিবলৈ বহু বিজ্ঞানীয়ে এটা পৰমাণু কেনেকুৱা হ'ব সেই বিষয়ে চিন্তা কৰিছিলে এই দৃষ্টিকোণৰ পৰা কিছুমান বিখ্যাত পাৰমাণৱিক আৰ্হি কিছুমান মডেলছ তাৰমানে আৰ্হি মানে কিছুমান মডেলছ যেটো চকুৰে দেখিব নোৱাৰি বস্তুবোৰ তেতিয়াহ'লে এটা ধাৰণা ল'ব পৰা যায় যে পৰমাণু কেনেকুৱা হ'ব পাৰে তেনেকুৱা কেইবাটা বিখ্যাত পাৰমাণৱিক আৰ্হি ওলাইছিলে তাৰ মাজত কিছুমান যিখিনি অতি প্ৰয়োজনীয় সেইবোৰহে আমি ইয়াতে আলোচনা কৰিম যে পাৰমাণৱিক আৰ্হি কি হয় বহু বিজ্ঞানীয়ে বহু দিনৰ পৰাই পৰমাণুৰ বিভিন্ন আৰ্হি উদ্ভাৱন কৰি ভাবি আহিছে তেওঁলোক এটা মডেল এটা বনাই আহিছে এই আৰ্হিসমূহৰ ভিতৰত গুৰুত্বপূৰ্ণ আৰ্হিসমূহ হ'ল প্ৰথমতে থমছনৰ আৰ্হি তাৰপিছত ৰাদাৰফৰ্ডৰ আৰ্হি আৰু নিলছ বৰৰ আৰ্হি এইখিনি আমি লৈ আগবাঢ়ি যাওঁ